আপুনি জানেনে কচুৰ লতা খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? বেছিকৈ আলু খালে শৰীৰৰ কোনটো অংগ ক্ষতিগ্ৰস্ত হয়? গাখীৰৰ লগত কোনটো ফল খালে পেটৰ বিষক্ৰিয়া হ'ব পাৰে? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নেমুৰ ৰস আৰু মৌ একেলগে মিহলাই খালে কি হয়? অপশ্যনসমূহ হৈছে ক চকুৰ দৃষ্টিশক্তি উন্নত কৰে, খ স্মৃতিশক্তি বৃদ্ধি পায়, গ ওজন বৃদ্ধি কৰে, ঘ ওজন কমি যোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওজন কমি যোৱা। নেমুৰ ৰস আৰু মৌ একেলগে মিহলাই খালে ওজন কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্ৰথমে ফুটবল খেলা আৰম্ভ হৈছিল? অপশ্যনসমূহ হৈছে ক ইটালী, খ জাপান, গ ইংলেণ্ড, ঘ কানাডা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইংলেণ্ড। পৃথিৱীৰ ভিতৰত ইংলেণ্ড নামৰ দেশত প্ৰথমে ফুটবল খেলা আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰত কি গেছ ভৰোৱা হয়? অপশ্যনসমূহ হৈছে ক হিলিয়াম, খ প্ৰপেন, গ নাইট্ৰজেন, ঘ অক্সিজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ প্ৰপেন। ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰত প্ৰপেন গেছ ভৰোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত ভোটাৰে ভোট নিদিলে চৰকাৰক জৰিমনা দিব লাগে? অপশ্যনসমূহ হৈছে খ উত্তৰ কোৰিয়া, খ ইৰাক, ঘ চৌদি আৰব, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া দেশত ভোটাৰে ভোট নিদিলে চৰকাৰক জৰিমনা দিব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান চনত গুগল প্ৰতিষ্ঠা হৈছিল? অপশ্যনসমূহ হৈছে ক 1972 চনত, খ 1975 চনত, গ 1998 চনত, ঘ 1999 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1998 চনত। 1998 চনত গুগল প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতত কোনখন চহৰত প্ৰথমে বিদ্যুৎ আহিছিল? অপশ্যনসমূহ হৈছে ক কলকাতাত, খ কৰ্ণাটকত, গ ৰাজস্থানত, ঘ দিল্লীত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কলকাতাত। ভাৰতত কলকাতা নামৰ চহৰত প্ৰথমে বিদ্যুৎ আহিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় মুদ্ৰাৰ নাম কোনে টকা ৰাখিছিল? অপশ্যনসমূহ হৈছে ক হুমায়ুন, খ জাহাংগীৰ, গ শ্বেৰ শাহ, ঘ আকবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শ্বেৰ শাহ। শ্বেৰ শাহে ভাৰতীয় মুদ্ৰাৰ নাম টকা ৰাখিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত ক'লা নিমখ বেছিকৈ পোৱা যায়? অপশ্যনসমূহ হৈছে ক জাপান, খ ভাৰত, গ আফ্ৰিকা, ঘ কোৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত। ভাৰত দেশত ক'লা নিমখ বেছিকৈ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কিমানখন ৰাজ্য বাংলাদেশৰ সীমান্তত আছে? অপশ্যনসমূহ হৈছে ক 5খন ৰাজ্য, খ 6খন ৰাজ্য, গ 7খন ৰাজ্য, ঘ 8খন ৰাজ্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 5খন ৰাজ্য। ভাৰতৰ 5খন ৰাজ্য বাংলাদেশৰ সীমান্তত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যই তেজৰ পৰা চৰ্বি আঁতৰ কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক খেজুৰ, খ তেতেলী, গ কণী, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তেতেলী। তেতেলী খাদ্যই তেজৰ পৰা চৰ্বি আঁতৰ কৰিব পাৰে।
পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কি খালে পেটৰ বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক ৰুটি, খ চাহ, গ কফি, ঘ গৰম পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গৰম পানী। ৰাতিপুৱা খালী পেটত গৰম পানী খালে পেটৰ বেমাৰ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি শুই উঠাৰ আগতে কি খালে সোনকালে টোপনি আহে? অপশ্যনসমূহ হৈছে ক মৌ, খ কফি, গ বাদাম, ঘ কঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাদাম। ৰাতি শুই উঠাৰ আগতে বাদাম খালে সোনকালে টোপনি আহে। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাখীৰৰ লগত কোনটো ফল খালে পেটত বিষক্ৰিয়া হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কল, খ আপেল, গ তৰমুজ, ঘ মাটি কঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মাটি কঁঠাল। গাখীৰৰ লগত মাটি কঁঠাল খালে পেটত বিষক্ৰিয়া হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছিকৈ আলু খালে শৰীৰৰ কোনটো অংগ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক পাচন তন্ত্ৰ, খ হাঁওফাঁও, গ হাৰ্ট, ঘ বৃক্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পাচন তন্ত্ৰ। বেছিকৈ আলু খালে শৰীৰৰ পাচন তন্ত্ৰৰ ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কচুৰ লতা খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ জণ্ডিছ, গ কোষ্ঠকাঠিন্য, ঘ উশাহ লোৱাৰ কষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কোষ্ঠকাঠিন্য। কচুৰ লতা খালে শৰীৰৰ কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ? অপশ্যনসমূহ হৈছে ক ভিটামিন B12, খ ভিটামিন এ, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰামায়ণ কোনখন দেশৰ জাতীয় গ্ৰন্থ? অপশ্যনসমূহ হৈছে ক ভাৰত, খ শ্ৰীলংকা, গ থাইলেণ্ড, ঘ বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ থাইলেণ্ড। ৰামায়ণ হৈছে থাইলেণ্ড দেশৰ জাতীয় গ্ৰন্থ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত পাকিস্তান নামৰ গাঁও আছে? অপশ্যনসমূহ হৈছে ক ঝাৰখণ্ড, খ বিহাৰ, গ অন্ধ্ৰপ্ৰদেশ, ঘ পশ্চিম বংগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিহাৰ। ভাৰতৰ বিহাৰ নামৰ ৰাজ্যত পাকিস্তান নামৰ গাঁও আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশৰ জাতীয় চৰাই কাউৰী? অপশ্যনসমূহ হৈছে ক ভাৰত, খ শ্ৰীলংকা, গ নেপাল, ঘ ভূটান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভূটান। ভূটান দেশৰ জাতীয় চৰাইটো হৈছে কাউৰী। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো মাছ খালে আমাৰ চকুৰ দৃষ্টিশক্তি উন্নত হয়? অপশ্যনসমূহ হৈছে ক মোৱা মাছ, খ তিলাপিয়া মাছ, গ হিলচা মাছ, ঘ ৰৌ মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোৱা মাছ। মোৱা মাছ খালে আমাৰ চকুৰ দৃষ্টিশক্তি উন্নত হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।